তাত মই নিজে থিয় এই মিয়াকেইটাক যেনেকুৱা বুলডোজাৰ লৈ খেদিছো ন আপোনাক তাৰ পৰা মই খেদিম আপোনাৰ ঘৰ ক'ত অৰিজিনেল ঘৰ ক'ত ঘৰ ক'ত আপোনাৰ অৰিজিনেল ঘৰ অৰিজিনেল ঘৰ ক'ত আপোনাৰ অৰিজিনেল আমি ইয়াৰে হয় অৰিজিনেল আপুনি ইয়াৰে কেতিয়াৰ পৰা আপোনাৰ ইয়াত কাগজ পত্ৰ দেখা আপোনাৰ অৰিজিনেল ইয়াৰে লাজ নাই লোকৰ মাটিৰ ওপৰত চকু দি তাৰ বেদখল কৰিবলৈ কালি পুৰা মই এসপ্তাহ মই দিছো তাৰ পৰা ওলাই যাম নহ'লে মই জেচিপি লগাই গোটেই ঘৰ ঘূৰা কৰি দিম মই নিজে দিয়ম তাতে পুলিচ লৈ গুচে তাৰ পৰা যা নিজৰ য'ত নেপালত আছে য'ত আছে তাত যাগে লোকৰ ইয়াতে আহিলে যদি ইয়াত থাকিব বিচাৰে ভালকে মাটি বাৰী কিনি ঘৰ বনাই তাত লোকৰ মাটি ইয়াতে তুমি দালাল নহয় ন দালাল নেকি লোকৰ মাটি জবৰদস্তি কৰি মানুহ সোমাই গৈছে মই এসপ্তাহ মই দিছো তাৰ পৰা ওলাই গুচি যা নহ'লে মোৰ খেল চাবি ঘৰ ভাঙি ঘূৰা কৰি দিম কোনো একো কৰিব নোৱাৰিব পুলিচ লৈ গৈ ঘৰ ঘূৰা কৰি দিম বিশ্বনাথ জিলাৰ উপায়ুক্ত মহোদয়ে আমাৰ টকৌবাৰী বিশ্বনাথ জিলাৰ যিটো টকৌবাৰী নিবাসী গোপাল শৰ্মাক যি ধৰণে গালি গালাজ কৰিছে যি ধৰণে তেখেতক বুলডোজাৰ চলাই ঘৰ ভাঙি দিম বুলি যি ধৰণে ধমকি প্ৰদান কৰিছে সেয়া অত্যন্ত দুৰ্ভাগ্যজনক আমি তাৰ তীব্ৰ নিন্দা কৰিছোঁ তীব্ৰ ভৰ্ৎসনা কৰিছোঁ এজন উচ্চ শিক্ষিত এজন উচ্চ পৰ্যায়ৰ এজন বিষয়াৰ পৰা তেনেধৰণৰ বাক্য কিন্তু আমি কেতিয়াও এক্সপেক্ট কৰা নাছিলোঁ অত্যন্ত দুৰ্ভাগ্যৰ কথা আমাৰ কাৰণে বুলডোজাৰ চলাই দিম কি বুলডোজাৰ হাতিয়াৰ নেকি প্ৰশাসনৰ এতিয়া কেৱল বুলডোজাৰ শাসন চলিব নেকি অসমত গতিকে বুলডোজাৰ চলাই দিম বুলি যি ধৰণে তেওঁ ধমকি প্ৰদান কৰিছে এইটো কিন্তু কোনো ধৰণে সহ্য কৰিব নোৱাৰি তেখেতক আমি সকীয়াই দিছোঁ তেখেতসকলে নিজৰ বাক্যটো কিন্তু ঘূৰাই ল'ব লাগিব আৰু নেপাল যা বুলি কৈছে তেওঁ জানে নেকি গোপাল শৰ্মাৰ ঘৰ নেপালত বুলি তেওঁ গম পায় নেকি গোপাল শৰ্মাৰ ঘৰ নেপালত বুলি এই ধৰণৰ কটু মন্তব্য কোনো গোৰ্খা সম্প্ৰদায়ৰ লোকক কিন্তু নকৰিবলৈ সকলো প্ৰশাসনিক বিষয়াসকলক আমি সকীয়াই দিছোঁ আৰু কোনো পক্ষই যদি গোৰ্খাসকলক নেপাল যা বা এই ধৰণৰ শব্দ ব্যৱহাৰ কৰি যদি তিৰস্কৃত কৰিব খোজে তাৰ বিৰুদ্ধে কিন্তু গোৰ্খা ছাত্ৰ সন্থাই কিন্তু জাগৰ খাই উঠিব কিন্তু আমি খুদাই নিওঁ কিন্তু আমি সকীয়াই দিব বিচাৰিছোঁ এজন সৰ্বসাধাৰণ লোকক এনেধৰণে কোনোবাই যদি তিৰস্কাৰ কৰি থাকে আৰু তেখেতসকলে যদি অপমান সহ্য কৰি থাকিব লগা হয় এয়া কিন্তু সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাই কিন্তু কেতিয়াও সহ্য নকৰে এয়া কিন্তু আমাৰ স্পষ্ট কথা